নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মই স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল মাইনা লাইফষ্টাইললৈ। আজি মই আকৌ আহিছো আন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ। আজি লৈ আহিছো সৰিয়হ বটা দি বনোৱা পাভৰ মাছৰ জোল। পাভ মাছ সকলোৱে নিজৰ নিজৰ ষ্টাইলতে বনাই খায়। আজি মইনো কেনেকৈ বনালো তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিলোঁ। প্ৰথমে মই পাভ মাছখিনি ভালদৰে বাছি ল'লোঁ। বাছি পেলাই ধুই ইয়াত মই নিমখ হালধি সানি ল'লোঁ। কেৰাহীত তেল গৰম কৰিলোঁ, মাছকেইটা দি দিলোঁ। ভালদৰে মাছকেইটা ভজা হোৱাৰ পিছত মই সেই একেখন কেৰাহীতে তেজপাত, জিৰা, মিঠি গুটি ফুটাই ল'লোঁ। এতিয়া মই ইয়াত আগতেই পিচি থোৱা পিঁয়াজ, নহৰু, আদা, জলকীয়া আৰু লগত ইয়াতে ধনিয়া পাত কেইটামানো দি পিচি থৈছিলোঁ। সেই পিচাৰ মিশ্ৰণটো মই এই তেলতেই দি দিলোঁ। সকলোখিনি ভালদৰে এবাৰ ভজাৰ পিছত ইয়াত মই বিলাহী পেষ্ট অলপ দি দিলোঁ। বিলাহীখিনিও মই মিক্সিতে মাৰি থৈছিলোঁ। এই গোটেইখিনি ভালদৰে ভজাৰ পিছত মই ইয়াত অলপমান হালধি গুড়া দি দিলোঁ। এতিয়া সকলোখিনি ভালদৰে ভাজি অলপ ঢাকোন মাৰি আৰু সিজিবলৈ দিলোঁ। ঢাকোন মাৰি সিজাৰ পিছত মই ইয়াত আগতীয়াকৈ বনাই থোৱা সৰিয়হ বটাখিনি ইয়াত দি দিলোঁ। সকলোখিনি ভালদৰে মিহলি হৈ যোৱালৈকে মই ইয়াক লৰাই থাকিলোঁ। ভালদৰে লৰোৱা হোৱাৰ পিছত ঢাকোন মাৰি দিলোঁ। এনেদৰে মই অলপ টাইম ভজাৰ পিছত মই ইয়াত অলপকৈ পানী দিবলৈ ল'লোঁ। পানীখিনি দিয়াৰ হোৱাৰ পিছত মই ইয়াতে নিমখো দি দিছিলোঁ ভাজি থাকোঁতে, যিটো মই ক'বলৈ পাহৰি গৈছিলোঁ। এতিয়াই কৈ দিছোঁ, দিলেই হ'ল কোনোবা এটা টাইমত যেতিয়া সুবিধা হয়। এতিয়া 2-3টামান উতল অহাৰ পিছত ইয়াতে মই মাছকেইটাও দি দিলোঁ। শেষত ভালদৰে এটা উতল অহাৰ পিছত আমি মাছৰ আঞ্জা নমাই দিলোঁ। এতিয়া এই মাছৰ আঞ্জা পৰিৱেশনৰ কাৰণে ৰেডি হৈ গ'ল। বন্ধুসকল, মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব।